ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টো পাছৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰোঁ আমি কৰি আছিলোঁ এইটো কি বুলি কয় এক্সাৰচাইজ 2.2 এক নম্বৰটো কৰিলোঁ এতিয়া আমি 3 নম্বৰটো কৰি চাওঁ আন এটা কুৱেশ্যন লৈছোঁ নাম্বাৰ 3 6x square minus 7x minus 3 এইটো এটা তিনিটা পদযুক্ত এটা বহুপদ তিনিটা পদযুক্ত এটা বহুপদ আমি কেনেধৰণে শূন্য নিৰ্ণয় কৰিম প্ৰথম কথা হেতু উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত কৰিব পাৰি নেকি চালো হয় পাৰি যেতিয়া আকৌ এটা কথা x স্কয়াৰ হওক যেতিয়া একতকৈ ডাঙৰ হয় যেনে 2x স্কয়াৰ 3x স্কয়াৰ 4x স্কয়াৰ এনেকুৱা হয় তেতিয়া এই x স্কয়াৰ সহগেৰে এই সংখ্যাটো পূৰণ কৰি লোৱা হয় ইয়াত কৈছে যে 6 3 গুণ 18 6 3 গুণ 18 এতিয়া কৈছে যে দুটা সংখ্যা পূৰণ কৰিলে 18 হ'ব লাগিব আৰু বিয়োগ কৰিলে 7 হ'ব লাগিব তেতিয়া আমি চাওঁচোন কি কি পূৰণ কৰিলে 18 হয় একৰ পৰা আৰম্ভ কৰিলো 1 18 18 2 9 গুণ 18 3 6 গুণ 18 3 6 গুণ 18 পাম আমি yes এতিয়া কৈছে যে দুটা সংখ্যা পূৰণ কৰিলে 18 হ'ব লাগিব আৰু বিয়োগ কৰিলে 7 হ'ব লাগিব আমি কেনেকৈ জানিলো যে বিয়োগ কৰিলে 7 হ'ব লাগিব কাৰণ এই সংখ্যাটোৰ আগত বিয়োগ চিন আছে যদি সংখ্যাটোৰ আগত প্লাস চিন থাকিলহেঁতেন তেতিয়া কি হ'লহেঁতেন যোগফল 7 বুলি ক'লোহেঁতেন বা ক'বলগীয়া হ'লহেঁতেন এতিয়া আমি চাওঁ সেই সংখ্যা দুটা কি হ'ব পূৰণ কৰিলে 18 হ'ব লাগিব বিয়োগ কৰিলে 7 হ'ব লাগিব এইটো কি হ'ব এটা 9 আৰু এটা 2 হ'ব কাৰণ 9 বিয়োগ 9 minus 2 equal to 7 we know 9 minus 2 equal to 7 গতিকে আমাৰ সংখ্যা দুটা কি হ'ব এটা 9 আৰু এটা 7 এই 2 9 বিয়োগ 2 9 minus 2 9 to the 18 9 minus 2 equal to 7 আকৌ এটা কথা ইয়াত মাইনাছ থাকিলে মাইনাছে পৰিব এই ডাঙৰ সৰু দুটা থাকিলে ডাঙৰটো আগেই পঢ়ুৱাব লাগিব ডাঙৰটো আগেই পঢ়ুৱা হয় এতিয়া মাইনাছ থাকিলে মাইনাছ পৰিব প্লাছ থাকিলে প্লাছেই পৰিব নেক্সট এইটো ব্ৰেকেট থাকিলে ব্ৰেকেটৰ ভিতৰত একো চিন নাথাকে তাৰমানে পূৰণ চিন থাকে অৰ্থাৎ ব্ৰেকেট থাকিলে ব্ৰেকেটৰ আউটত সদায় এডাল পূৰণ চিন থাকে সেয়েহে আমি ইয়াত চিনে চিনে পূৰণ কৰিব লাগিব মাইনাছ ইনটু প্লাছ ইকুৱেল টু মাইনাছ 9x next minus into minus plus 2 লগত x পূৰণ কৰা হ'ল 2x এটো -3 আমি এনে ধৰণে পালো minus into plus there is a plus sign ahead of 9 so minus into plus equal to minus minus into minus equal to plus this method is very important এই নিয়মটো খুবেই প্ৰয়োজন হ'ব আমাৰ যুক্তত প্ৰয়োজন হ'ব এই নিয়মটো জানিলে বহুতখিনি আমি লাভৱান হ'ব পাৰিম তাৰ পিছত আহো আমি এতিয়া কমন লোৱালে আহো কমন ল'বলৈ যাওঁতে এইটো x স্কয়াৰ হওক 6 আছে আৰু x হওক 9 আছে এতিয়া চাওঁ যে 6 কমন ল'ব পাৰিম নেকি 6 6 ৰে 6 খন যায় 9 খন নেযায় গতিকে 6 কমন নাহে তেতিয়া হলে 9 কমন ল'ব পাৰিম নি 9 খন যায় কিন্তু 9 ৰে 6 খন নেযায় হে 9 কমন নাহে কিন্তু একেটা সংখ্যায় দুইটাকে হৰণ যায় নেকি হেতু চাব লাগিব যদি যায় আমি কৰিম are they divisible by same number yes that is 3 yes 3 ৰে হৰণ যায় দুইটাকে উপৰিও x দুইফালে আছে x কমন আহিলে inside of bracket we have 2x minus 3 এর ব্ৰেকেটৰ ভিতৰত কি হ'ব আমি যদি বুজাত অসুবিধা হয় বা পঢ়ুৱাবলৈ দিগদাৰ হয় তেতিয়া আমি এনেকৈ হৰণ কৰি চাম কমন লোৱাটোৱে হৰণ কৰি চাম প্ৰতিটো পদকে 6x স্কয়াৰ প্ৰথম পদ 6x স্কয়াৰ মানে কি বুজিছো x স্কয়াৰ means x into x by 3 into x x cancel 3 to the 6 অৰ্থাৎ আমি 2x পালো এটো যেনেকুৱা হলো ওলাই যাব ব্ৰেকেটৰ ভিতৰত কি বহিব এনে ধৰণে হৰণ কৰি চালে যে যিমান হাই হলেও জটিল হলেও ওলাই পৰিব তাৰপা দ্বিতীয় পদটো আছিল আমাৰ 9x কমন লোৱাটোৱে হৰণ কৰিব লাগিব কমন লৈছিল 3x x cancel গল 3 এ 9 কাটিলো 3 পালো এটো 3 পালো এটো 3 yes তাৰ পিছত আমি যাওঁ এই দুটা পদৰ ওচৰলৈ
এই দুটা পদৰ ওচৰলৈ যাওঁ ইয়াত মানে ইয়াত প্লাছ আছে 2x আগত প্লাছ বহিব মাইনাছ থাকিলে মাইনাছে বহিব তাৰপিছত আমি যিটো প্ৰথমে যিটো উৎপাদক পাইছিলোঁ বা যিটো ঘৰ পাইছিলোঁ এইটো সমান এইটো বহুৱাই ল'ব লাগে একজেক্টলি ইয়াত প্লাছ থাকিলে প্লাছ বহিব মাইনাছ থাকিলে মাইনাছ বহিব এতিয়া এই ঘৰ সমান এই ঘৰ হ'ল এতিয়া 3 লগত কি পূৰণ কৰিলে 3 হ'ব বুলি কৈছে 1 পূৰণ কৰিব আকৌ আমি চাওঁ যে সমান হৈছে নাই ৰিয়েলি মানে ক্লিয়াৰ হৈছে নাই পূৰণ কৰি চাব পাৰোঁ 1 2 গুণ 2 1 3 গুণ 3 হয় এতিয়া সমান সমান দুঘৰ এঘৰ আহিব চেম ডাবুল আছে ছিংগুল আহিব অৰ্থাৎ 2x - 3 ডাবুল আছে ছিংগুল আহিলে আৰু নেক্সট আহিলে 3x + 1 এইটো 3x আউট অফ ব্ৰেকেটৰ পৰা আহিলে এইটো 3x এইটো +1 এইটো +1 এতিয়া আমাৰ এইকেইটা উৎপাদকত প্ৰকাশ কৰা হ'ল এতিয়া আমি শূন্য নিৰ্ণয় কৰিব লাগে therefore 2x - 3 = 0 বা or 3x + 1 = 0 এতিয়া আমি x বাওঁহাতে থলোঁ সংখ্যাটো সোঁহাতলৈ লৈ গ'লোঁ -3 আছিলে +3 হ'ল তাৰপিছত যিহেতু xৰ লগত 2 পূৰণ হৈ আছে বাওঁহাতে 2x মানে 2 পূৰণ x xৰ লগত 2 পূৰণ হৈ আছে 2টো হে সোঁহাতে হৰণ হ'ব অৰ্থাৎ বাওঁহাতে হৰণ পূৰণ হ'লে সোঁহাতে হৰণ হয় বাওঁহাতে পূৰণ হৈ থাকিলে সোঁহাতে হৰণ হয় বুলি আমি জানো য়েছ এইটো হৰণ যায় নেকি চালোঁ আমি নেযায় কাৰণে সি সেনেকৈ থাকিল নেক্সট আহিলে আমাৰ এইফালে 3x = -1 3x = -1 এইফালে +1 আছিলে ৰাইট চাইডলৈ লৈ গ'লোঁ মাইনাছ হ'ল তাৰপিছত 3xৰ লগত যিহেতু পূৰণ হৈ আছে সেয়েহে সোঁহাতে হৰণ হ'ব -1/3 গতিকে আমি xৰ ভেলু দুটা পালোঁ এটা +3/2 আনটো -1/3 গতিকে আমাৰ শূন্য দুটা সেইকেইটাই হ'ব এতিয়া আমি শূন্যকেইটা উলিয়ালোঁ এতেকে নিৰ্ণয় শূন্য দুটা আমি এনেকৈ লিখিলোঁ -1/3 আৰু and 3/2 +3/2 শূন্য দুটা আৰু মানে পৰীক্ষা কৰিবলৈ কৈছিলে সম্পৰ্ক নাও আমি পৰীক্ষা কৰিম অৰ্থাৎ শূন্য দুটাৰ যোগফল উলিয়াব লাগে বা শূন্যবোৰৰ যোগফল বা শূন্য দুটাৰ যোগফল বা সমষ্টি বুলিও কয় যোগফলক শূন্য দুটাৰ যোগফল অৰ্থাৎ -1/3 প্লাছ যোগ কৰিবলৈ কৈছে 3/2 এইকেইটা যোগ কৰিবলৈ কৈছে আমাৰ এইকেইটা ভগ্নাংশ হ'ল ভগ্নাংশ হৈছে ভগ্নাংশ হ'লে লসাগু ল'ব লাগিব লসাগু ল'বলৈ যাওঁতে তলকেইটা দুইটা যদি বেলেগ বেলেগ মৌলিক সংখ্যা হয় ইয়াত আমি দেখিছোঁ যে 2টো মৌলিক 3টো মৌলিক অথচ দুইটা বেলেগ বেলেগ তেতিয়া ডাইৰেক্ট পূৰণ কৰি পিনে যিটো পাম সেইটোৱে হ'ব লসাগু অৰ্থাৎ 3 2 গুণ 6 বেলেগ বেলেগ মৌলিক সংখ্যা যদি হয় তেতিয়া দুইটা পোনপটীয়াকৈ পূৰণ কৰি যি পাম সেয়ে হ'ব আমাৰ লসাগু ইয়াত লসাগু 6 হ'ল 2 3 গুণ 6 এতিয়া আমি 3য়ে 6 খন কৰিম 2 পাম 2য়ে ওপৰ একটোত পূৰণ কৰিম 2 হ'ব প্লাছ 2য়ে 6 খন কৰিম 3 পাম 3য়ে ওপৰ 3টোক পূৰণ কৰি দিম 9 পাম 9 ইকুৱেল টু মাইনাছে প্লাছে মাইনাছ 9 পৰা 2 গ'লগৈ 7 থাকিলে 7ৰ আগত প্লাছ বহিব প্লাছৰ সংখ্যাটো ডাঙৰ বাই 6 গতিকে আমাৰ এইটো যোগফল ওলালে য়েছ আমাৰ যোগফল ওলালে এতিয়া পূৰণ ফল উলিয়াবলৈ কৈছে আমাক
যোগফল ওলালে আমাৰ যোগফলৰ সূত্ৰটো লিখি দিলোঁ ইকুৱেল টু যোগফলৰ সূত্ৰ আছিলে আমাৰ -b/a অৰ্থাৎ শূন্য দুটাৰ যোগফলৰ ফৰ্মুলাটো হ'ল -b/a আমি এনেকৈ ফৰ্মুলাটো শেষত লিখিলোঁ তাৰপিছত সুধিছে আৰু উলিয়াবলৈ কৈছে পূৰণফল য়েছ পূৰণফল বা গুণৰফল পূৰণফল সংখ্যা দুটা পূৰণ কৰিব লাগে অৰ্থাৎ শূন্য দুটা ইয়াত শূন্য বুলি কোৱা হৈছে যাক -1/3 × 3/2 এইটো 3/2 এটা -1/3 আনটো 3/2 ইয়াত কেঞ্চেল আছে 3 কেঞ্চেল উই হেভ -1/2 এতিয়া ইয়াৰ পূৰণফলৰ সূত্ৰটো লিখি দিলোঁ c/a অৰ্থাৎ আমাক পৰীক্ষা কৰিবলৈ যাওঁতে এইটো পৰীক্ষা কৰিবলৈ কৈছে যে শূন্যবোৰৰ যোগফল কিমান হ'ব আৰু পূৰণফল কিমান হ'ব সমীকৰণ এইটো মানে বহুপদটোৰ লগত ৰিজাল্ট প্ৰুফ কৰিবলৈ কৈছে পৰীক্ষা কৰিবলৈ কৈছে আমি কৰিলোঁ যোগফল ইমান পালোঁ 7/6 পূৰণফল -1/2 পালোঁ এতিয়া আমি নেক্সট এটা কুৱেশ্যন ল'ম নেক্সট এটা কুৱেশ্যনলৈ যাম নেক্সট এটা কুৱেশ্যন লওঁ আমি এইটো হ'ল দুটা পদযুক্ত য়েছ দুটা পদযুক্তও আছে আমাৰ শূন্য নিৰ্ণয় কৰা ই সহজ হ'ব কিছু দুটা পদ হ'লে মানে আমাক কৈছে যে কুৱেশ্যনটো দিছে 4u² + 8u য়েছ 8u 4u² + 8u আমাক মানে এইটো দুটা পদযুক্ত এটা বহুপদ শূন্য নিৰ্ণয় কৰিবলৈ কৈছে টু ফাইণ্ড ইউ দুটা পদযুক্ত এটা বহুপদৰ শূন্য উলিয়াবলৈ যাওঁতে আমাৰ প্ৰথম কথা হ'ব এই ইয়াত u² হওক 4 আছে আৰু u হওক 8 আছে এতিয়া 4টো কমন ল'ব পাৰিম নি অৰ্থাৎ 4 4খন যাব নেকি যাব 4 8কো হন যাব নেকি যাব হয় যাব 4 4কো হন যায় 8কো হন যায় 4টো কমন ল'ব পাৰিম প্ৰথম কথা আমি কমন ল'ব পাৰিম নেকি চালোঁ হয় পাৰি 4 কমন ল'ব পাৰি আৰু তাৰোপৰি ইউ যোগ চিহ্ন দুইফালে আছে সেয়েহে আমি ইউ কমন ল'লোঁ তেতিয়া ব্ৰেকেটৰ ভিতৰত বহিলে আমাৰ u+2 এইটো বহিলে ব্ৰেকেটৰ ভিতৰত হাউটো আমি যদি উলিয়াবলৈ দিগদাৰ হয় ব্ৰেকেটৰ ভিতৰত কি বহিব তেতিয়া আমি এনেকৈ হৰণ কৰি চাওঁ এইটো কমন লোৱাটোৱে হৰণ কৰিব লাগিব প্ৰতিটো পদকে 4u² কো হৰণ কৰিব লাগিব 8u কো হৰণ কৰি চাবলৈ কৈছে তেতিয়া ওলাই যাব বুলি কৈছে u² মানে u × u u/u এইটো গ'ল কেঞ্চেল এটা ছিংগুল ইউ পালোঁ এইটো ছিংগুল ইউ তাৰপিছত এই কমন লোৱাটোৱে আকৌ দ্বিতীয় পদকো হৰণ কৰিব লাগিব আমাৰ দ্বিতীয় পদ আছে 8u / 4u এইটো u কেঞ্চেল গ'ল য়েছ u কেঞ্চেল অলছ' 4 × 8 4 2 9 we have 2 এইটো 2 গতিকে আমি পালোঁ 4u + u + 2 এইটো ইমানতে কৰি হ'ল এতিয়া আমি শূন্যকেইটা উলিয়াই দিব লাগিব now 4u = 0 বা u + 2 = 0 next u = 0/4 যেহেতু ইউৰ লগত 4টো পূৰণ হৈ আছে সেইকাৰণে সোঁহাতে হৰণ হ'ব এইটো হৰণ কৰিলোঁ হৰণ কৰি আমি পাম 0 অৰ্থাৎ আমি জানো যে যিকোনো সংখ্যাৰে শূন্য হৰণ কৰিলে শূন্য পায় ঠিক তেনেধৰণে যিকোনো আখৰে শূন্য হৰণ কৰিলে শূন্য পায় ভেৰি ইম্পৰ্টেণ্ট এনি 0/any number = 0 also 0/any alphabet = 0 we know ভেৰি ইম্পৰ্টেণ্ট এইটো 0 পালোঁ এটা নেক্সট আমাৰ ইয়াত কৈছে যে u = এইফালে প্লাছটো আছে এইটো সংখ্যাটো সোঁহাতলৈ লৈ যাব লাগে সোঁহাতলৈ নিলে -2 হ'ব -2 পাম আমি কাৰণ বাওঁহাতে প্লাছটো আছে সোঁহাতে -2 হ'ব হয় সোঁহাতে -2 হ'ল আমি তেতিয়াহ'লে শূন্যকেইটা পালোঁ এটা শূন্য এটা -2 বা এটা -2 আনটো শূন্য গতিকে আমি নিৰ্ণয় শূন্য দুটা পালোঁ এতেকে নিৰ্ণয় শূন্য দুটা বা শূন্যবোৰ নিৰ্ণয় শূন্য দুটা
-2 নেগেটিভটো আগে লিখি ল'লে বেছি ভাল হয় যদি নেগেটিভ থাকে ওলায় আৰু 0 আমি 0 দুটা পালোঁ -2 আৰু 0 এতিয়া আমাক পৰীক্ষা কৰিবলৈ কৈছে আমি পৰীক্ষা কৰিব লাগে অৰ্থাৎ 0 দুটা যোগফল উলিয়াব লাগে উপৰিও 0 দুটাৰ পূৰণফল উলিয়াব লাগে yes now 0 বোৰৰ যোগফল 0 বোৰৰ যোগফল yes এটা আছে -2 আনটো আছে 0 + 0 = 2 -2 = এইটো তলত একো নাথাকিলে 1 টা বহুৱাই ল'ব পাৰি নহয় বহুৱাই ল'লে ভাল আৰু মাইনাছ এতিয়া ফৰ্মুলাটো লিখি দিলোঁ -b/, এইটো যোগফলৰ ফৰ্মুলাটো লিখিব লাগিব সৰ্বশেষত তাৰ নেক্সট আহিলে আমাৰ পূৰণফল নেক্সট পূৰণফল উলিয়াবলৈ কৈছে পূৰণফল বা গুণফল পূৰণফল উলিয়াবলৈ কৈছে এটা -2 * আনটো 0 = 2 0 0 এইটো 0 বহিলে 0 আগত প্লাছ বা মাইনাছ নবহে 0 এই 0 আগত প্লাছ বা মাইনাছ নবহে = c/a সৰ্বশেষত আমি মানে ফৰ্মুলাটো লিখিম c/a এইটো নেক্সট আন এটা কুৱেশ্যন লওঁ আমি দুটা পদযুক্ত আন এটা কুৱেশ্যন লওঁ দুটা পদযুক্ত আন এটা কুৱেশ্যনলৈ আমি যাওঁ এতিয়া আন এটা কুৱেশ্যন নম্বৰ 5 question number 5 this is a t square minus 50 হয় এইটো দুটা পদযুক্ত এটা বহুপদ দুটা পদযুক্ত বহুপদৰ শূন্য কেনেকৈ উলিয়াই প্ৰথম কথা কমন আছে নি কমন t দু এইফালে লেফট সাইড আছে মানে বিয়োগ চিহ্ন বাওঁহাতে t স্কয়াৰ t আছে এফালে নাই আৰু এইফালে নাম্বাৰ আছে এফালে নাই গতিকে কমন নাহে কমন একোৱে নাহে দুইফালে একে বস্তু নাই কাৰণে কমন নাই যদি কমন নহয় তেতিয়া কি হ'ব বুলি কৈছে তেতিয়া কি হ'ব দুইটা বৰ্গমূল ল'ব লাগিব ইয়াত আমাৰ t স্কয়াৰ বৰ্গমূল t হ'ব আৰু 15 বৰ্গমূল যেহেতু সমান সমান দুটা সংখ্যা পূৰণ কৰিলে 15 15 পোৱা নাযায় হে 15 বৰ্গমূল পোনপটীয়াকৈ নাই কাৰণে আমি ৰুট দি ল'ব লাগিব বৰ্গমূল ল'ব t স্কয়াৰ বৰ্গমূল t 15 বৰ্গমূল ৰুট 15 ঠিক তেনেধৰণে আমাৰ যদি এনেকেও কয় x স্কয়াৰ - 3 বুলি কয় তেতিয়াও কি হ'ল x স্কয়াৰ বৰ্গমূল x কিন্তু 3 বৰ্গমূল নাই পোনপটীয়াকৈ নাই কাৰণে ৰুট দি ল'ব লাগিব এই হেনেকুৱা কথাটো এতিয়া আমাৰ t স্কয়াৰ বৰ্গমূল t 15 বৰ্গমূল ৰুট 15 আহিলে পোনপটীয়া পূৰ্ণ বৰ্গ নহয় 15 সেয়ে আমাৰ ৰুট থাকিলে এতিয়া আমি স্কয়াৰ কৰি দিম আৰু স্কয়াৰ কৰি দিম দুইটা স্কয়াৰ কৰি দিয়াত কি হ'ল ইয়া সমান হ'ব লাগিব t স্কয়াৰ ৰুট 15 স্কয়াৰ = 15 root we know root 15 square equal to root 15 into root 15 root 15 equal to 15 similarly root 2 into root 2 equal to very important root 3 into root 3 equal to 3 similarly root 5 into root 5 equal to 5 it's very important প্ৰাথমিক কথা এতিয়া আমি এইটা কি পালো দুইটা স্কয়াৰ আছে মাজতে বিয়োগ চিহ্ন আছে হেতু এটা ফৰ্মুলা হ'ল হেতু কি হ'ল ফৰ্মুলা এটা হ'ল হেতু ফৰ্মুলাটো হ'ল a স্কয়াৰ - b স্কয়াৰ হেতু হ'ল ফৰ্মুলা this is a square this is b square now we have a square - b square we know a square - b square equal to a plus b into a minus b yes a plus b into a minus b ইয়াত a ভ্যালু t আছে আৰু b ভ্যালু √15 আছে গতিকে a স্কয়াৰ - b স্কয়াৰ = a plus b this is t
A plus B into A value T minus B value root 15 এইটো A plus B into A minus B আমি পালো now T plus root 15 equal to 0 বা T minus root 15 equal to 0 আমি ইয়াত সংখ্যাটো বাওঁহাতে root 15 আছে প্লাস আছে সোঁহাতলৈ গুচি যাব root 15 হল মাইনাস ঠিক তেনেধৰণে ইফালে আমাৰ নেক্সট আহিলে T equal to plus root 15 বাওঁহাতে minus root 15 আছিলে সোঁহাতে plus root 15 হল গতিকে আমি শূন্য দুটা এটা পালো minus root 15 আৰু আনটো পালো plus root 15 এতিয়া আমাৰ পৰীক্ষা কৰিবলৈ কৈছে যোগফল আৰু পূৰণফল উলিয়াব লাগে নাও শূন্য দুটাৰ যোগফল বা শূন্যবোৰৰ যোগফল বা শূন্য দুটাৰ যোগফল বা সমষ্টি বুলিও কয় যোগফল minus root 15 plus root 15 equal to 0 equal to minus B by A এটো যোগফলৰ সূত্ৰ minus B by A তাৰ পিছত আমাৰ পূৰণফল আহিলে পূৰণফল উলিয়াব লাগে বা গুণফল minus root 15 into plus root 15 equal to minus 15 root 15 minus 15 ঠিক আছে minus plus minus equal to গুণফলৰ সূত্ৰটো কি হৈছিলে C by A এইকেইটা আমাক এইটো দুটা পদযুক্ত বহুপদৰ যদি আমাক উলিয়াবলৈ কয় শূন্য আমি এনেধৰণে উলিয়াম ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিবা বুজি নাপালে মোলৈ কমেণ্ট কৰিব লাগিব আৰু কমেণ্ট কৰিলে তোমালোকৰে লাভ হ'ব বহুত কথা শিকিব পাৰিবা যেতিয়া হ'লেও কমেণ্ট কৰিব পাৰিবা কমেণ্ট কৰিলে তোমালোকৰ লাভ হ'ব যিহেতু মেট্ৰিক পৰীক্ষা পাই আছেহি কিবা প্ৰব্লেম থাকিলে কিবা ডাউট থাকিলে কিবা সুধিবলগীয়া আছে তোমালোকে কমেণ্ট কৰিবা ঠিক আছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'টো আমি আকৌ আলোচনা কৰিম ঠিক আছে হ'ব